আজি আমি পঢ়িম এলপি টেট মেথমেটিক্সৰ জিঅ'মেট্ৰি পাৰ্ট 2 জিঅ'মেট্ৰিৰ ৰেখাৰ পৰা মই আৰম্ভ কৰিছোঁ। ৰেখা হৈছে কি এটা বিন্দুৱে দিশ নসলোৱাকৈ বিন্দুটোৰ দুয়োফালে অসীমভাৱে গতি কৰিলে এটা ৰেখাৰ সৃষ্টি হয়। অৰ্থাৎ বিন্দু এটা যদি দিশ নসলোৱাকৈ দুয়োফালে অসীমভাৱে বিস্তাৰিত হৈ গৈ থাকে তেতিয়াহ'লে ইয়াক আমি ৰেখা বুলি কওঁ। ইয়াত এ বি হৈছে এডাল ৰেখা আৰু ৰেখাৰ চিনটো এনেকৈ দুইফালে কাঁড় চিন দি পেলাই বুজোৱা হয়। তাৰপিছত আহিল ৰেখাখণ্ড। ৰেখাখণ্ডটো কি এডাল ৰেখাৰ এটা খণ্ডক ৰেখাখণ্ড বোলা হয়। এডাল ৰেখা আছে এ বি এডাল ৰেখা আছে তাৰ এটা খণ্ড অৰ্থাৎ এটা টুকুৰা যদি আমি লওঁ তেতিয়াহ'লে সেই টুকুৰাডালক আমি ৰেখাখণ্ড বুলি ক'ম। আৰু ৰেখাখণ্ড বুজাবলৈ আমি এ বি ৰেখাখণ্ড বুজাবৰ কাৰণে এ বিৰ ওপৰত এডাল বাৰ দিম। এতিয়া ৰশ্মি কি ৰশ্মি হৈছে এডাল ৰেখাৰ এটা অংশ। ৰেখা এডালৰ এটা প্ৰান্তবিন্দু থাকে আৰু ইয়াৰ আনটো মূৰ অসীমলৈ বিস্তৃত। ৰশ্মি হৈছে এটা ৰেখাৰ অংশ, এইটো হৈছে এটা ৰেখাৰ অংশ আৰু ইয়াৰ এটা প্ৰান্তবিন্দু থাকে আৰু প্ৰান্তবিন্দুৰ পৰা যিকোনো এটা দিশতহে ই গতি কৰে। ৰেখা কি আছিলে ৰেখা দুয়োফালে গতি কৰিছিলে কিন্তু ৰশ্মি যিকোনো এটা দিশতহে গতি কৰিব অসীমলৈ। আৰু ৰশ্মি বুজাবলৈ আমি এফালে এটা কাঁড় চিন দিওঁ, গতিকে অ এ এডাল ৰশ্মি। ইয়াত অ এ ৰশ্মি বুজাইছে। তাৰপিছত আহিল কোণ। কোণটো চাওক, কোণটো কি যে এটা বিন্দুৰ পৰা গতি কৰা দুডাল সৰল ৰেখাই বিন্দুটোত সৃষ্টি কৰা চুকক কোণ বোলা হয়। অৰ্থাৎ এটা বিন্দু ইয়াত অ এটা বিন্দু, অ বিন্দুৰ পৰা দুটা ৰশ্মি এনেকৈ গতি কৰিছে। এই ৰশ্মি দুটা গতি কৰোঁতে মাজত এটা চুকৰ সৃষ্টি হৈছে, সেই চুকটোকে আমি কোণ বুলি ক'ম। এইডাল যদি অ এ ৰেখা হয়, এইডাল যদি অ বি ৰেখা হয় তেতিয়াহ'লে এই কোণটোক আমি বুজাবৰ কাৰণে কোণ এ অ বি বুলি লিখিম। তাৰমানে এ অ বি এইটো মানে হৈছে এই চুকটো অৰ্থাৎ এই কোণটো। এতিয়া ইয়াৰ পিছত কোণৰ পিছত আমি ডিছকাছ কৰিম কোণৰ প্ৰকাৰ। কোণৰ কিছুমান প্ৰকাৰ আছে তাৰ ওপৰত আমি এতিয়া আলোচনা কৰিম। এতিয়া চাওক এটা পাকৰ যিকোনো বস্তু যদি এটা সম্পূৰ্ণ পাক লোৱা হয় সেই সম্পূৰ্ণ পাকক চাৰিটা ভাগত আমি ভাগ কৰিলোঁ, সমানে চাৰিটা ভাগত ভাগ কৰিলোঁ। কৰাৰ পিছত এই এটা ভাগক আমি এক সমকোণ বুলি কওঁ। এইটো দেখিছেনে এতিয়া 4 ভাগৰ এভাগ আৰু ইয়াক আমি 90 ডিগ্ৰী বুলি কওঁ। বুজি পাইছেনে? কমপ্লিট এইটো এল টাইপত আছে। এল টাইপত থাকিলে আমি কি বুলি কওঁ ইয়াক 90 ডিগ্ৰী বুলি কওঁ আৰু 90 ডিগ্ৰীত এক সমকোণ হয়। বুজি পাইছে? আচ্ছা, এতিয়া এই 90 ডিগ্ৰীৰ ওপৰত বেছ কৰি পেলাই আমি কোণক ভাগ কৰিছোঁ। কিছুমান ইয়াৰ টাইপ আছে, যেনে 90 ডিগ্ৰীৰ সমান এটা কোণক আমি সমকোণ বুলি কওঁ। যিটো কোণ 90 ডিগ্ৰীৰ সমান তাক সমকোণ বুলি কোৱা হয়। আৰু 90 ডিগ্ৰীতকৈ সৰু কোণবিলাক যেনে 70 ডিগ্ৰী 10 ডিগ্ৰী 89 ডিগ্ৰী এইবিলাকক সূক্ষ্ম কোণ বুলি কোৱা হয়। মানে 90 ডিগ্ৰীতকৈ সৰু কোণবোৰক সূক্ষ্ম কোণ বোলা হয়। তাৰপিছত স্থূল কোণবিলাক স্থূল কোণ হৈছে 90 ডিগ্ৰীতকৈ ডাঙৰ কোণবোৰ যিবোৰ যেনে 100 ডিগ্ৰী হ'ল, 110 ডিগ্ৰী 135 ডিগ্ৰী এই আটাইবিলাক কোণেই 90 ডিগ্ৰীতকৈ ডাঙৰ, গতিকে এইবিলাকক আমি স্থূল কোণ বুলি কওঁ। স্থূল কোণৰ পিছত আহিল সৰল কোণ। সৰল কোণবিলাক 180 ডিগ্ৰীৰ সমান কোণবোৰক সৰল কোণ বুলি কোৱা হয়। 180 ডিগ্ৰী মানে কি হ'ব, মানে এইটো সম্পূৰ্ণ আধা পাক ঘূৰিব লাগিব। এটা বস্তু যদি সম্পূৰ্ণ আধা পাক ঘূৰে তেতিয়াহ'লে সৰল কোণৰ সৃষ্টি হয়, অৰ্থাৎ 180 ডিগ্ৰী কোণৰ সৃষ্টি হয়। এতিয়া আহিল পূৰক কোণ। দুটা কোণৰ যোগফল 90 ডিগ্ৰী হ'লে পৰস্পৰক পূৰক কোণ বোলা হয়। যেনে 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী পূৰক কোণ দেই। দুটা কোণৰ যোগফলটো যদি 90 হয় তেতিয়াহ'লে আমি তাক পূৰক কোণ বুলি ক'ম। যেনে 60 আৰু 30টোক পূৰক কোণ বুলি ক'ম কিহৰ কাৰণে, কাৰণ 60 + 30 কৰিলে 90 হয়। ঠিক তেনেকৈ 50 ডিগ্ৰীৰ লগত 40 ডিগ্ৰী যোগ কৰিলে 90 ডিগ্ৰী হয়, গতিকে আমি ক'ম যে 50 ডিগ্ৰীৰ পূৰক কোণ 40 ডিগ্ৰী। বুজি পাইছেনে? ঠিক তেনেকৈ সম্পূৰক কোণটো কি দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে পৰস্পৰক সম্পূৰক কোণ বোলা হয়। যেনে 120 ডিগ্ৰী 120 ডিগ্ৰীৰ লগত কিমান যোগ কৰিলে 180 হয়, 60 ডিগ্ৰী যোগ কৰিলে হয়। বা 120 ডিগ্ৰী + 60 ডিগ্ৰী কৰিলে 180 ডিগ্ৰী হয়, গতিকে আমি ক'ম যে 120 ডিগ্ৰী আৰু 60 ডিগ্ৰী সম্পূৰক কোণ। বুজি পাইছে? 135 ডিগ্ৰীৰ সম্পূৰক কোণ কিমান 45 ডিগ্ৰী, কাৰণ 135 ডিগ্ৰীক 45 ডিগ্ৰীৰ লগত যোগ কৰিলে আমি 180 ডিগ্ৰী পাম। নিশ্চয় বুজি পাইছে? এতিয়া আপোনালোকে কমেণ্টত মোক জনাবচোন 85 ডিগ্ৰীৰ পূৰক কোণ কিমান আৰু সম্পূৰক কোণ কিমান। আৰু মই কমেণ্টত আপোনালোকক বুজাই দিম হৈছে নে হোৱা নাই, আপোনালোকে বুজিছে বুজা নাই তেতিয়া মই ক'ব পাৰিম। চ'
ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্টত মোক জনাব। এতিয়া আহিল ত্ৰিভুজ। ত্ৰিভুজ কি? ত্ৰিভুজ হৈছে তিনিডাল সৰলৰেখাৰে গঠন হোৱা এটা বন্ধ বক্ৰক ত্ৰিভুজ বোলা হয়। তিনিটা সৰলৰেখা হ'ব লাগিব আৰু এই সৰলৰেখাৰে আবদ্ধ হোৱা যোনটো বন্ধ বক্ৰ হ'ব সেইটোক আমি কি বুলি ক'ম? ত্ৰিভুজ বুলি ক'ম। এটা ত্ৰিভুজৰ তিনিডাল বাহু আৰু তিনিটা শীৰ্ষবিন্দু থাকে। ইয়াত দেখা পাইছে, ইয়াত সৰলৰেখা তিনিটা আছে, এ বি বি চি চি এ। এই এ বি বি চি আৰু চি এক আমি বাহু বুলি ক'ম। তাৰমানে এটা ত্ৰিভুজৰ তিনিটা বাহু থাকে। ইয়াত কি আছে? এ বি বাহু, বি চি বাহু আৰু চি এ বাহু। আৰু লগতে ইয়াৰ শীৰ্ষবিন্দু তিনিটা। শীৰ্ষবিন্দু কোনকেইটা? এইটো এ শীৰ্ষবিন্দু, বি শীৰ্ষবিন্দু, চি শীৰ্ষবিন্দু। বুজি পাইছেনে? এই তিনিটা শীৰ্ষবিন্দু মানে দুটা ৰেখা লগ লগা বিন্দুটোক আমি শীৰ্ষবিন্দু বুলি কওঁ। গতিকে ইয়াৰ তিনিটা শীৰ্ষবিন্দু আছে। ঠিক তেনেকৈ ইয়াৰ কোণো তিনিটা। এটা কোণ হৈছে এইটো, ইয়াক আমি বি এ চি বুলি ক'ব পাৰোঁ। আনটো কোণ এইটো কোণক আমি এ বি চি বুলি ক'ম। আৰু তৃতীয় কোণটো এইটো, ইয়াক আমি এ চি বি বুলি ক'ম। ইয়াত এই কোণটোক আমি চমুকৈ কোণ এ, কোণ বি আৰু কোণ চি এনেকৈও ক'ব পাৰোঁ। ঠিক আছে? আৰু এই কথাটো আপোনালোকে মনত ৰাখিব যে এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী। অৰ্থাৎ যিকোনো এটা ত্ৰিভুজৰ তিনিটা কোণ যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে সেইটো 180 ডিগ্ৰীৰ সমান হয়। এতিয়া ত্ৰিভুজৰ প্ৰকাৰ। ত্ৰিভুজক বাহু হিচাপে তিনি প্ৰকাৰত ভাগ কৰা হয় আৰু কোণ হিচাপে তিনি প্ৰকাৰত ভাগ কৰা হয়। এতিয়া বাহু হিচাপে কি? প্ৰথমতে সেইটো চাওঁ আমি। বাহু হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ। কি? এক নম্বৰতে হৈছে সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ মানে কেনেকুৱা? ইয়াৰ নামতে আপোনালোকে গম পাইছে যে সমবাহু অৰ্থাৎ ইয়াৰ তিনিওটা বাহু সমান। এটা ত্ৰিভুজৰ তিনিওটা বাহু সমান জোখৰ হ'লে ত্ৰিভুজটোক সমবাহু ত্ৰিভুজ বোলা হয়। যেনে এই ত্ৰিভুজটো চাওক, ইয়াত এ বিটো 2 চেণ্টিমিটাৰ, বি চি 2 চেণ্টিমিটাৰ, চি এ 2 চেণ্টিমিটাৰ। অৰ্থাৎ ইয়াৰ তিনিটা বাহুৱেই 2 চেণ্টিমিটাৰ, 2 চেণ্টিমিটাৰ, 2 চেণ্টিমিটাৰ। অৰ্থাৎ সমান জোখৰ তিনিওটা বাহু। গতিকে ত্ৰিভুজ এ বি চিক আমি সমবাহু ত্ৰিভুজ বুলি কওঁ। এটা কথা ইয়াত মনত ৰাখিব আপোনালোকে, সমবাহু ত্ৰিভুজৰ তিনিওটা কোণেই সমান আৰু প্ৰতিটো কোণেই 60 ডিগ্ৰী 60 ডিগ্ৰী 60 ডিগ্ৰী হ'ব। এইটো 60, এইটো 60, এইটো 60 হ'ব। বুজি পাইছে? এতিয়া আহোঁ সমদ্বিবাহু ত্ৰিভুজলৈ। সমদ্বিবাহু ত্ৰিভুজ ইয়াৰো নামতে স্পষ্ট হৈ আছে। সমদ্বিবাহু, সম মানে সমান, দ্বি মানে দুডাল আৰু বাহু মানে বাহু। অৰ্থাৎ দুডাল বাহু সমান থকা ত্ৰিভুজক আমি সমদ্বিবাহু ত্ৰিভুজ বুলি ক'ম। এটা ত্ৰিভুজৰ দুটা বাহু সমান হ'লে ত্ৰিভুজটোক সমদ্বিবাহু ত্ৰিভুজ বোলা হয়। এতিয়া এই ত্ৰিভুজটোত চাওক, এ বি, বি চি আৰু এ চি এই তিনিটা হৈছে ইয়াৰ বাহু। ইয়াত এ বি আৰু এ চি দুইটাই 2 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ আৰু এইটো 4 চেণ্টিমিটাৰ। ইয়াত দুডাল বাহু সমান আছে, গতিকে এই ত্ৰিভুজটোক আমি সমদ্বিবাহু ত্ৰিভুজ বুলি ক'ম। বুজি পাইছেনে? এতেকে ত্ৰিভুজ এ বি চি সমদ্বিবাহু। সমদ্বিবাহু ত্ৰিভুজৰ পিছত আহিল আমাৰ বিষমবাহু ত্ৰিভুজ। বিষমবাহু ত্ৰিভুজ মানে যি ত্ৰিভুজৰ এটা বাহু সমান নাথাকে। অৰ্থাৎ তিনিওটা বাহুৱেই যদি বেলেগ বেলেগ জোখৰ হয় তেতিয়াহ'লে তাক আমি বিষমবাহু ত্ৰিভুজ বুলি ক'ম। যেনে এইটো চাওক, এইটো 2 চেণ্টিমিটাৰ, এডাল বাহু 2 চেণ্টিমিটাৰ, এডাল বাহু 3 চেণ্টিমিটাৰ, এডাল বাহু 1.8 চেণ্টিমিটাৰ। অৰ্থাৎ তিনিওটা বেলেগ বেলেগ জোখৰ। সেয়েহে ত্ৰিভুজ এ বি চিটো এটা বিষমবাহু ত্ৰিভুজ। বুজি পাইছেনে? ইয়াত এ বি নট ইকুৱেল টু বি চি নট ইকুৱেল টু চি এ, মানে এটাও সমান নহয়। সেয়েহে এ বি চি এটা বিষমবাহু ত্ৰিভুজ। এতিয়া আমি পঢ়িম কোণ হিচাপে। বাহু হিচাপে আমি গম পালোঁ যে তিনি প্ৰকাৰৰ থাকে ত্ৰিভুজ: সমবাহু, সমদ্বিবাহু আৰু বিষমবাহু ত্ৰিভুজ। এতিয়া কোণ হিচাপেও আমি তিনি প্ৰকাৰৰ ত্ৰিভুজ পাওঁ। যে প্ৰথমতে আহিল সূক্ষ্মকোণী ত্ৰিভুজ। সূক্ষ্মকোণী ত্ৰিভুজ মানে কেনেকুৱা? এটা ত্ৰিভুজৰ আটাইকেইটা কোণ 90 ডিগ্ৰীতকৈ সৰু হ'লে ইয়াক সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয়। অৰ্থাৎ প্ৰতিটো কোণেই তাৰ 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। যেনে এইটো ত্ৰিভুজত চাওক, এইটো 80 ডিগ্ৰী, এইটো 60 ডিগ্ৰী, এইটো 40 ডিগ্ৰী। অৰ্থাৎ তিনিওটা কোণেই 90 ডিগ্ৰীতকৈ সৰু। সেয়েহে আমি ক'ম যে ত্ৰিভুজ এ বি চি এটা সূক্ষ্মকোণী ত্ৰিভুজ। বুজি পাইছে? তাৰপিছত আহিল সমকোণী ত্ৰিভুজ। আপোনালোকে জানে যে সমকোণ মানে 90 ডিগ্ৰী। গতিকে এনেকুৱা এটা ত্ৰিভুজ যাৰ এটা কোণ 90 ডিগ্ৰী, তেতিয়াহ'লে তাক আমি সমকোণী ত্ৰিভুজ বুলি ক'ম। মানে এটা ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হ'লে তাক সমকোণী ত্ৰিভুজ বোলে। চিত্ৰত পি কিউ আৰ এটা সমকোণী ত্ৰিভুজ, কাৰণ ইয়াৰ এটা কোণ কিউ 90 ডিগ্ৰী। বুজি পাইছে? এতিয়া স্থূলকোণী ত্ৰিভুজ। স্থূলকোণী ত্ৰিভুজ মানে এটা ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ হ'লে তাক স্থূলকোণী ত্ৰিভুজ বোলে। এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগে। এইটো পি কিউ আৰ ত্ৰিভুজত চাওক, কিউ কোণটো 130 ডিগ্ৰী
অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ বাকী দুটা সৰু আছে যিকোনো এটা কোণ যদি 90 ডিগ্ৰীতকৈ ডাঙৰ হয় 100 হ'ব পাৰে 120 হ'ব পাৰে 110 হ'ব পাৰে আৰু আপোনাৰ 95 হ'ব পাৰে তেতিয়াহ'লে সেই ত্ৰিভুজটোক আমি স্থূলকোণী ত্ৰিভুজ বুলি ক'ম ইয়াত PQR ত্ৰিভুজটো স্থূলকোণী এতিয়া আহিল চতুৰ্ভুজ চতুৰ্ভুজৰ প্ৰকাৰ বুলি আছে আমাৰ সিলেবাছত প্ৰথমতে আমি পঢ়ো যে চতুৰ্ভুজ কাক কয় চাৰিটা সৰল ৰেখাৰে সৃষ্টি হোৱা বন্ধবক্ৰক চতুৰ্ভুজ বুলি কোৱা হয় এয়া চাওকচোন এয়া হৈছে চতুৰ্ভুজ চাৰিটা সৰল ৰেখা আছে চাৰিটা সৰল ৰেখাৰে আবদ্ধ হোৱা যেটো আমাৰ ক্ষেত্ৰফল থাকিব তাকে আমি চতুৰ্ভুজ বুলি কওঁ এটা চতুৰ্ভুজ মেইনলি দুই প্ৰকাৰৰ থাকে উত্তল চতুৰ্ভুজ আৰু অৱতল চতুৰ্ভুজ অৱতল চতুৰ্ভুজটো আমাক নালাগে আমি বাছি উলিয়াম কেনেকৈ অৱতল চতুৰ্ভুজ এনেকৈ খুমুৱা থাকিব ভিতৰ ফালে খুমুৱা থাকিব বা আমি এনেকৈও ক'ব পাৰোঁ যে অৱতল চতুৰ্ভুজৰ যিকোনো এটা বা অতি কমেও আমি এনেকুৱা দুটা বিন্দু পাম যি দুটা সংযোগ কৰিলে সেইটো চতুৰ্ভুজৰ বাহিৰত থাকিব ইয়াত যদি মই এই দুটা সংযোগ কৰোঁ এই দুটা বিন্দু সংযোগ কৰোঁ তেতিয়াহ'লে এইটো কি হ'ব চতুৰ্ভুজটোৰ বাহিৰত থাকিব সেয়ে এইটো অৱতল চতুৰ্ভুজ উত্তল চতুৰ্ভুজত কি হয় আটাইকেইডাল কৰ্ণই চতুৰ্ভুজটোৰ ভিতৰত থাকিব ইয়াত চাওক বা যিকোনো দুটা বিন্দু সংযোগ কৰিলে সেই ৰেখাডাল চতুৰ্ভুজটোৰ ভিতৰত থাকিব এই দুটা সংযোগ কৰিলে 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 ভিতৰত থাকিব মানে আটাইকেইটা ভিতৰতে থাকিব এনেকুৱা চতুৰ্ভুজক আমি উত্তল চতুৰ্ভুজ বুলি কওঁ আৰু উত্তল চতুৰ্ভুজত আয়ত বৰ্গ সামান্তৰিক ৰম্বাস চিলা ট্ৰেপেজিয়াম বিষম চতুৰ্ভুজ এই আটাইবোৰেই উত্তল চতুৰ্ভুজৰ ভিতৰত পৰে এতিয়া আমি এটা এটাকৈ ডিসকাস কৰিম আয়ত কি বৰ্গ কি সামান্তৰিক ৰম্বাস চিলা এইবিলাক ডিসকাস কৰিম আৰু এইবিলাকৰ ধৰ্মৰ ওপৰতো পঢ়িম সো এতিয়া আমি পঢ়ো ট্ৰেপেজিয়ামটো কি পোনপ্ৰথমতে আমি ট্ৰেপেজিয়ামটো ডিসকাস কৰিছো যে যি চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু সমান্তৰাল সেই চতুৰ্ভুজক ট্ৰেপেজিয়াম বোলা হয় এটো দেখিছেনে ইয়াত এই তিনটা ছবি দেখিছে ইয়াত ABCD এই তিনিটাই হৈছে একোটা ট্ৰেপেজিয়াম কাৰণ ইয়াৰ যিকোনো এজোৰ বিপৰীত বাহু সমান্তৰাল আছে এজোৰ বিপৰীত বাহু সমান্তৰাল হলে আমি ট্ৰেপেজিয়াম বুলি কম ইয়াত AB বাহু আৰু DC বাহু দুডাল সমান্তৰাল বাহু দুডাল এনেকৈ কাঁড় চিহ্নেৰে চিহ্নিত কৰা হৈছে ঠিক তেনেকৈ ইয়াত AB আৰু DC সমান্তৰাল ইয়াত আকৌ AD আৰু BC বাহু দুডাল সমান্তৰাল এজোৰ সমান্তৰাল হলে আমি তাক ট্ৰেপেজিয়াম বুলি কম তাৰ পিছত আহিল খামন্তৰিকটো হৈছে বিপৰীত বাহু কেইজোৰ সমান্তৰাল হ'ব লাগিব এনেকুৱা এটা চতুৰ্ভুজ যাৰ বিপৰীত বাহু দুডাল যদি সমান্তৰাল হয় তেতিয়াহ'লে তাক আমি খামন্তৰিক বুলি কম ইয়াত চাওক ইয়াত যদি আপোনালোকে চাই AB বাহুৰ লগত CD বাহু সমান্তৰাল AC বাহুৰ লগত BD বাহু সমান্তৰাল MN ৰ লগত PO সমান্তৰাল PM ৰ লগত ON সমান্তৰাল অৰ্থাৎ বিপৰীত বাহু কেইডাল সমান্তৰাল তেতিয়াহ'লে আমি ইয়াক কি বুলি কম খামন্তৰিক বুলি কম তা খামন্তৰিকৰ কিছুমান প্ৰপাৰ্টি আছে ইয়াৰ ভিতৰত আটাইতকৈ বেছি ইম্পৰ্টেন্টটো হৈছে এইটো খামন্তৰিকটো তা খামন্তৰিকৰ প্ৰকাৰটো চাওক ধৰ্মটো চাওক খামন্তৰিকৰ ধৰ্ম কি প্ৰথম ধৰ্মটো হৈছে যে খামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান দৈৰ্ঘ্যৰ আৰু সমান্তৰাল বিপৰীত বাহু কেইটা সমান দৈৰ্ঘ্যৰ থাকে আৰু সমান্তৰাল তাৰ মানে এইটো যদি 3 সেমি হয় এইটো 3 সেমি হয় হ'ব এইটো যদি 5 সেমি হয় এইটো 5 সেমি হ'ব তাৰ মানে বিপৰীত বাহু কেইডাল কি হ'ব সমান জোখৰ হ'ব বুজি পাইছেনে আৰু দুই নম্বৰ প্ৰপাৰ্টিটো কি কৈছে যে খামন্তৰিকৰ বিপৰীত কোণবোৰ সমান হয় তাৰ মানে এই D কোণটো B ৰ লগত সমান হ'ব এই কোণটো C কোণৰ লগত সমান হ'ব মানে বিপৰীত কোণ দুটা সমান হয় সন্নিহিত কোণবোৰ সম্পূৰক সন্নিহিত কোণ মানে ওচৰা ওচৰি কোণ ইয়াৰ একদম ওচৰত থকা কোণটো আছে এইটো C অৰ্থাৎ D যোগ C কৰিলে 180 ডিগ্ৰী হ'ব সম্পূৰক মানে 180 ডিগ্ৰী সো D + C কৰিলে 180 হ'ব D + A কৰিলে 180 হ'ব A + B কৰিলে 180 হ'ব B + C কৰিলে মানে ওচৰা ওচৰি দুটা কোণ যোগ কৰিলে 180 কিন্তু B আৰু D এই দুটা যোগ কৰিলে কিন্তু 180 নহবও পাৰে দেই বিপৰীত কি হয় সন্নিহিত কোণ দুটা যোগফলহে 180 ডিগ্ৰী হয় এইটো হৈছে প্ৰপাৰ্টি নম্বৰ C3 আৰু শেষৰ প্ৰপাৰ্টিটো হৈছে কি যে কৰ্ণ কেইডাল খিয়তৰ ছেদবিন্দুত পৰস্পৰ সমদ্বিখণ্ডিত হয় অৰ্থাৎ ইয়াৰ কৰ্ণ দুডাল আছে এডাল হৈছে BD আৰু এডাল হৈছে AC কৰ্ণ মানে হৈছে ইয়াৰ ওচৰা ওচৰি বিন্দুৰ বাদে মানে সন্নিহিত দুটা বিন্দুৰ বাদে আনটো বিন্দুত সংযোগ কৰা ৰেখা ইয়াত চাওক এই দুটাৰ বাদে ইয়াৰ পৰা সংযোগ কৰিলে এইটো কৰ্ণ হ'ব ইয়াৰ পৰা কৰ্ণ আঁকিলে আমি ইয়াত আঁকিব নোৱাৰো এই দুটাৰ বাদে তৃতীয় বিন্দু এইটো আছে
সো এইটো ইয়াৰ কৰ্ণ হ'ব গতিকে দুটা কৰ্ণ আমি পাম এটা সামন্তৰিকৰ বা যিকোনো চতুৰ্ভুজৰে দুটা কৰ্ণ থাকে এটা এই কৰ্ণ দুডাল কি হয় কৰ্ণ দুডাল ইহঁতৰ ছেদবিন্দুত পৰস্পৰ সমদ্বিখণ্ডিত হয় অৰ্থাৎ এই কৰ্ণ দুডাল যদি ও বিন্দুত ছেদিত হয় তেতিয়াহ'লে ওৰ পৰা বিলৈ যিটো দূৰত্ব ওৰ পৰা ডিৰ দূৰত্ব সমান হ'ব আৰু ও এ দূৰত্ব আৰু ও চি দূৰত্ব সমান হ'ব তাৰ মানে ও বিটো যদি 2 cm হয় তেতিয়াহ'লে ও ডিও 2 cm হ'ব এইটো যদি 1 cm হয় ও এটো যদি 1 cm হয় তেতিয়াহ'লে ও চিও 1 cm হ'ব তাৰ মানে ইহঁত সমদ্বিখণ্ডিত হ'ব কেন্দ্ৰত বা ছেদবিন্দুত ইহঁতৰ ছেদবিন্দুত সমদ্বিখণ্ডিত হ'ব তেতিয়াহ'লে এইটো মোক আপোনালোকে কমেণ্টত জনাব যে ট্ৰেপেজিয়াম এটা সামন্তৰিক হ'ব পাৰে নে নোৱাৰে আৰু সামন্তৰিক এটা ট্ৰেপেজিয়াম হ'বনে এই দুটা প্ৰশ্ন সোধা হৈছে কমেণ্টত মোক জনাব মই উত্তৰটো দি দিম বাৰু যদি আপোনালোকৰ নহয় শুদ্ধ হ'লেও মই আপোনালোকক জনাম আৰু ভুল হ'লেও মই জনাই দিম বাৰু তো নেক্সট আমি আহিছোঁ নেক্সট টপিক আয়ত আছে আয়ত আপোনালোকে চিনি পায় যে আয়ত হৈছে এনেকুৱা এটা চতুৰ্ভুজ যাৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী বা ইয়াক আমি এটা সামন্তৰিক বুলি ক'ব পাৰোঁ সামন্তৰিক কিয় ক'ব পাৰোঁ কাৰণ বিপৰীত বাহুকেইটা সমান্তৰাল সেয়েহে এইটো এটা সামন্তৰিক ইয়াৰ ডেফিনেশ্যনটো এনেকৈ লিখিছোঁ আয়ত হ'ল এনে এটা সামন্তৰিক যাৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী ইয়াৰ পৰা স্পষ্ট যে আটাইকেইটা আয়তেই সামন্তৰিক কিন্তু সকলো সামন্তৰিক আয়ত নহয় কিয়ৰ কাৰণে কাৰণ সামন্তৰিকৰ প্ৰতিটো কোণ 90 ডিগ্ৰী নাথাকিব পাৰে কিন্তু আয়ত হ'বলৈ হ'লে প্ৰতিটো কোণ 90 ডিগ্ৰী থাকিবই লাগিব সো এইটো হৈছে এটা আয়ত বিপৰীত বাহু সমান আৰু সমান্তৰাল লগতে প্ৰতিটো কোণ 90 ডিগ্ৰী এটা ধৰ্ম বুলি কওঁতে সামন্তৰিকৰ আটাইবোৰ ধৰ্ম এতিয়া যে আমি পালোঁ সামন্তৰিকৰ ধৰ্ম কেইটা চাৰিটা ধৰ্ম এই চাৰিটা ধৰ্মই ইয়াৰ ক্ষেত্ৰত প্ৰযোজ্য হয় চাৰিটাই সত্য হয় যেহেতু এইটো এটা সামন্তৰিক গতিকে আটাইকেইটা ধৰ্মই আয়তত খাটিব আৰু লগতে কি হ'ব যে প্ৰতিটো কোণ 90 ডিগ্ৰী তাৰ বাদেও এই চাৰিটা ধৰ্ম সামন্তৰিকৰ যে এই চাৰিটা ধৰ্ম আছিলে এই চাৰিটা ধৰ্মৰ বাদেও এটা উপৰঞ্চি এটা আমি ধৰ্ম পাইছোঁ সেই ধৰ্মটো হৈছে যে ইয়াৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী ঠিক আছে তো ইয়াৰ পৰা এইটো স্পষ্ট হয় যে সকলোবোৰ সামন্তৰিকেই আয়ত নহয় কিন্তু সকলোবোৰ আয়তেই সামন্তৰিক বুজি পাইছে এটা ৰম্বাস কি ৰম্বাস হৈছে যি সামন্তৰিকৰ আটাইবোৰ বাহু সমান জোখৰ তাক ৰম্বাস বোলে এতিয়া এনেকুৱা এটা সামন্তৰিক যাৰ আটাইবোৰ বাহু সমান এইটো চাওক এইটো এটা সামন্তৰিক কিয় সামন্তৰিক বিপৰীত বাহুকেইটা সমান্তৰাল গতিকে এই সামন্তৰিক হ'ল আৰু আটাইকেইটা বাহু সমান জোখৰ এ বি বি চি চি ডি ডি এ ইয়াত এই চাৰিওটা বাহুৱেই সমান জোখৰ হ'লে তেতিয়া আমি ইয়াক ৰম্বাস বুলি ক'ম সামন্তৰিক হ'বৰ কাৰণে চাৰিটা বাহু সমান নহ'লেও হ'ব বিপৰীত বাহুকেইটা সমান হ'লেই হ'ল কিন্তু ৰম্বাস হ'বৰ কাৰণে চাৰিওটা বাহুৱেই সমান হ'ব লাগিব তো ৰম্বাসৰ ধৰ্ম কি সামন্তৰিকৰ আটাইবোৰ ধৰ্ম ইয়াৰ ক্ষেত্ৰতো খাটিব আৰু লগতে কি হ'ব যে ইয়াৰ আটাইবোৰ বাহু সমান দেখিছে আপোনালোকে আটাইবোৰ বাহু সমান আৰু লগতে ইয়াৰ যিটো কৰ্ণ দুডাল সমদ্বিখণ্ডিত হ'বই কিন্তু কৰ্ণ দুডাল লম্বভাৱে সমদ্বিখণ্ডিত হ'ব অৰ্থাৎ এই কৰ্ণ দুডাল ইয়াত 90 ডিগ্ৰী কোণ কৰি পেলাই কটাকটি কৰিব এই কোণটো 90 ডিগ্ৰী হ'ব বুজি পাইছেনে এইবিলাক কোণ 90 ডিগ্ৰী কৰি পেলাই কটাকটি কৰিব অৰ্থাৎ এ চি টো বি ডিৰ ওপৰত লম্ব হ'ব বুজি পাইছেনে এইটো তাৰপিছত সকলোবোৰ ৰম্বাসে সামন্তৰিক ইয়াৰ পৰা আমি এটা পইণ্ট পাব পাৰোঁ আমি তিনিটা পইণ্ট বনাইছোঁ ইয়াত যে কি সকলোবোৰ ৰম্বাসেই সামন্তৰিক হ'ব আৰু সকলোবোৰ সামন্তৰিকেই ৰম্বাস হ'ব সকলোবোৰ ৰম্বাস আয়ত নহয় ইয়েছ সকলোবোৰ ৰম্বাস আয়ত হ'ব নোৱাৰে কাৰণ আয়ত হ'বলৈ 90 ডিগ্ৰী লাগিব কিন্তু এইটো দেখিছে আপোনালোকে 90 ডিগ্ৰী নহয় হয়নে আৰু সকলো আয়ত ৰম্বাস নহয় বুজি পাইছে সকলো আয়তো ৰম্বাস নহয় এতিয়া বৰ্গটো কি
এটা সমান বাহু বিশিষ্ট আয়তক বৰ্গ বোলা হয় অৰ্থাৎ বৰ্গ হৈছে এটা আয়ত যাৰ বাহুকেইটা সমান বুজি পাইছেনে অৰ্থাৎ বৰ্গ এটাৰ আটাইবোৰ বাহু সমান আৰু প্ৰতিটো কোণেই 90 ডিগ্ৰী এইটো দেখিছে এ বি বি চি চি ডি ডি এ এই চাৰিটা বাহু সমান আৰু প্ৰতিটোৰে কোণ সমান অৰ্থাৎ 90 ডিগ্ৰী 90 ডিগ্ৰী 90 ডিগ্ৰী বুজি পাইছে এটা বৰ্গৰ ধৰ্মটো কি বুলি কওঁতে সামান্তৰিকৰ আটাইবোৰ ধৰ্ম ইয়াত খাটিব আৰু দ্বিতীয়তে কৰ্ণবোৰ পৰস্পৰ সমদ্বিখণ্ডিত হয় এইটো সমানে দুটা ভাগত ভাগ কৰা হয় যেহেতু সামান্তৰিকৰ আটাইবোৰ ধৰ্ম ইয়াত খাটে সামান্তৰিকৰ কৰ্ণ দুডাল সমদ্বিখণ্ডিত হয় গতিকে ইয়াৰো সমদ্বিখণ্ডিত হয় কিন্তু ইয়াৰ ক্ষেত্ৰতো 90 ডিগ্ৰী কৰি পেলাই সমদ্বিখণ্ডিত হ'ব কৰ্ণ দুডাল 90 ডিগ্ৰী কৰি পেলাই সমদ্বিখণ্ডিত হ'ব কৰ্ণবোৰ পৰস্পৰ লম্বভাৱে লিখি ল'ব ইয়াত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় তাৰপিছত এই চিলাটো আপোনালোকৰ কাৰণে ইমান জৰুৰী নহয় এইটো তথাপিও যেহেতু আমাৰ আছে বিভিন্ন প্ৰকাৰৰ চতুৰ্ভুজ বুলি কৈছে গতিকে চিলাটো তাত সোমাব কিন্তু এইটো ইমান প্ৰয়োজন নহ'ব আপোনালোকৰ ওপৰত আমি যিকেইটা ডিছকাছ কৰিলোঁ সেইবিলাকহে বেছিকৈ প্ৰয়োজনীয় চিলা হৈছে এনেকুৱা এটা চতুৰ্ভুজ যাৰ সন্নিহিত বাহু এযোৰ সমান এইটো সন্নিহিত মানে ওচৰা ওচৰি যিকোনো ওচৰা ওচৰি বাহু দুডাল যদি সমান হয় তেতিয়াহ'লে তাক আমি কাইট বা চিলা বুলি ক'ম ইয়াৰ বিশেষ ধৰ্মও তেনেকুৱা নাই খালি এটা ধৰ্ম আছে যে ইয়াৰ এই কৰ্ণ দুডাল দেখিছে কৰ্ণ দুডাল সমকোণত বিভক্ত হয় সমদ্বিখণ্ডিত নহয় দেই এই দুটা সমান নহ'বও পাৰে কিন্তু এই কৰ্ণ দুডাল 90 ডিগ্ৰী কৰি পেলাই ভাগ হ'ব অৰ্থাৎ লম্বভাৱে সমদ্বিখণ্ডিত লম্বভাৱে কটাকটি কৰিব কৰ্ণ দুডাল লম্বভাৱে কটাকটি কৰিব তাৰপিছত আহিল এতিয়া সমদ্বিবাহু ট্ৰেপেজিয়াম মানে কি আপোনালোকে জানে যে ট্ৰেপেজিয়ামটো হৈছে কি যে এনেকুৱা এটা চতুৰ্ভুজ যাৰ বিপৰীত বাহু এযোৰ সমান্তৰাল ইয়াত ডি চি আৰু এ বি বাহু দুযোৰ সমান্তৰাল গতিকে এ বি চি ডি এটা ট্ৰেপেজিয়াম তো এই ট্ৰেপেজিয়ামৰ এ ডি আৰু বি চি বাহু দুযোৰ অসমান্তৰাল অৰ্থাৎ ইহঁত দুটা সমান্তৰাল নহয় যদি অসমান্তৰাল বাহু দুডাল সমান থাকে তেতিয়াহ'লে আমি ইয়াক সমদ্বিবাহু ট্ৰেপেজিয়াম বুলি ক'ম ইয়াত এ ডি বাহু আৰু বি চি বাহু সমান যিহেতু ইয়াক আমি এ বি চি ডিক আমি সমদ্বিবাহু ট্ৰেপেজিয়াম বুলি ক'ম নিশ্চয় বুজি পাইছে এইটো বিশেষ টান একো নাই চ' এইকেইটাই আছিলে আমাৰ বিশেষ চতুৰ্ভুজৰ প্ৰকাৰবিলাক আৰু এই থ্ৰুতে যদি আমি গোটেই বস্তুবিলাক যদি সাম আপ কৰোঁ তেতিয়া সাম আপ কৰিলে এনেকুৱা ধৰণৰ এটা আমি ছবি বনাব পাৰোঁ যে কি চাওক বৰ্গ ইয়াত লিখা হৈছে বৰ্গ অৰ্থাৎ বৰ্গ এটা আয়তো হ'ব পাৰে বৰ্গ ৰম্বাসো হ'ব পাৰে অৰ্থাৎ সকলো বৰ্গই ৰম্বাস সকলো বৰ্গই আয়ত কিন্তু আয়ত আৰু ৰম্বাস মানে একেই নহয় আয়ত ৰম্বাস হ'ব পাৰে আৰু ৰম্বাসো আয়ত হ'ব পাৰে কিন্তু সকলো ৰম্বাস আয়ত নহয় চাওক এইটো বেলেগকৈ আছে সকলো আয়ত ইয়াত থকা আয়তবিলাক ইয়াত নাই ইয়াত থকা ৰম্বাসবিলাক ইয়াত নাই আৰু বৰ্গটো কি আয়তো হয় ৰম্বাসো হয় আৰু আয়ত বৰ্গ ৰম্বাস এই তিনিওটা একো কিহত পৰে সামান্তৰিকত কাৰণ চাওক এইটো সামান্তৰিকৰ ভিতৰত সোমাই আছে তিনিটাই গতিকে এই তিনিটাই ক'ত পৰিব সামান্তৰিকত পৰিব সকলোবোৰ সামান্তৰিক আকৌ ট্ৰেপেজিয়াম চাওক সামান্তৰিকটো ট্ৰেপেজিয়ামৰ ভিতৰত থৈছোঁ মই গতিকে সকলো সামান্তৰিক অৰ্থাৎ ইয়াত থকা আটাইবিলাকে কি ট্ৰেপেজিয়াম আৰু সকলোবোৰ ট্ৰেপেজিয়ামেই চতুৰ্ভুজ বুজি পাইছেনে চ' ইয়াত থকা যিমান আছে এই আটাইবিলাকে হৈছে চতুৰ্ভুজ চ' এইটো এটা চতুৰ্ভুজৰ পৰিয়াল মই আপোনালোকক আঁকি পেলাই দেখালোঁ চ' এইখিনি আছিলে আমাৰ চতুৰ্ভুজ তাৰপিছত আমি এতিয়া শেষত ডিছকাছ কৰিম বৃত্ত বৃত্তটো কি বৃত্তটো হৈছে এটা স্থিৰ বিন্দুৰ পৰা এক নিৰ্দিষ্ট দূৰত্বত একেই সমতলত অৱস্থিত বিন্দুবোৰৰ গতিপথক বৃত্ত বোলে এটা স্থিৰ বিন্দু এইটো সাপোজ এটা স্থিৰ বিন্দু ইয়াৰ পৰা এক নিৰ্দিষ্ট দূৰত্বত সাপোজ ও এ দূৰত্ব মই ল'লোঁ এই একেই দূৰত্বত যদি মই এনেকৈ ঘূৰাই থাকোঁ ইয়াৰ এনেকৈ আনি পেলাই ইয়ালৈকে যদি লৈ আহোঁ তেতিয়াহ'লে এই যিটো গতিপথ এই গতিপথটোকে আমি কি বুলি কওঁ এটা বৃত্ত বুলি কওঁ এতিয়া এই যিটো স্থিৰ বিন্দু মই লৈছিলোঁ এই স্থিৰ বিন্দুটোক বৃত্তটোৰ কেন্দ্ৰ বুলি কোৱা হয় আৰু যিটো নিৰ্দিষ্ট দূৰত্ব ল'লোঁ ও এ দূৰত্বটো যে ল'লোঁ সেই দূৰত্বটোক আমি ব্যাসাৰ্ধ বুলি ক'ম গতিকে ইয়াত ও এ এডাল ব্যাসাৰ্ধ আৰু অ'টো হৈছে বৃত্তটোৰ কেন্দ্ৰ ইয়াত এটা কথা মন কৰিব ইয়াত ও এটো ব্যাসাৰ্ধ ঠিক তেনেকৈ অ বিও ব্যাসাৰ্ধ কাৰণ এইটো যিহেতু নিৰ্দিষ্ট দূৰত্বত তেনেকৈ অঁকা হৈছে গতিকে ও এ দূৰত্ব আৰু অ বি দূৰত্ব সমান হ'ব গতিকে আমি এইটো ক'ব পাৰোঁ যে এই এ বিডাল কি ও এৰ বা ব্যাসাৰ্ধৰ দুগুণ আৰু এই এ বিডালকে আমি ব্যাস বুলি কওঁ বুজি পাইছেনে ব্যাসাৰ্ধক যদি আমি 2ৰে পূৰণ কৰোঁ অৰ্থাৎ ব্যাসাৰ্ধক যদি আমি দুগুণ কৰোঁ এই ও এক দুগুণ কৰিলে আমি কি পাইছোঁ এ বি পাইছোঁ
আৰু এই AB ডালেই হৈছে ইয়াৰ ব্যাস মন কৰিব ব্যাসটো সদায় কেন্দ্ৰৰ মাজেৰে যায় সদায় কেন্দ্ৰৰ মাজেৰে যায় এইটো গতিকে আমি ক'ব পাৰোঁ ব্যাসটো 2 পূৰণ ব্যাসাৰ্ধ দে চিত্ৰত AB এডাল ব্যাস ইয়াত AB এডাল ব্যাস বুলি কোৱা হৈছে তে এডাল ব্যাসে বৃত্তটোক সমানে দুটা ভাগত ভাগ কৰে তে চাওকচোন এইটো এডাল ব্যাস নহয় জানো এই ব্যাসে সমানে দুটা ভাগত ভাগ কৰিছে এইটো এটা ভাগ আৰু এইটো এটা ভাগ ইয়াত চাওক ইয়াত যদি আপোনালোকে চাই তেতিয়াহ'লে এনেকুৱা গোটেই এইটো ব্যাসটোৱে মানে বৃত্তটোক দুটা ভাগত ভাগ কৰিলে এটা ভাগ মই এনেকৈ লিখিছোঁ আৰু এই এটা ভাগক আমি অৰ্ধবৃত্ত বুলি কওঁ এইটো বৃত্তৰ আধা হোৱাৰ কাৰণে ইয়াক আমি অৰ্ধবৃত্ত বুলি কওঁ বুজি পাইছে এতিয়া এটা বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাতক পাইৰে খুচুৱা হয় দেই পৰিধিক যদি আমি ব্যাসেৰে হৰণ কৰোঁ পৰিধিটো কি পৰিধি মানে হৈছে পৰিধিটো 1 মিনিট পৰিধিটো মই আপোনালোকক বুজাই দিওঁ পৰিধিটো হৈছে এই দূৰত্বটো ইয়াৰ পৰা এই সম্পূৰ্ণ দূৰত্বটো অৰ্থাৎ ইয়াৰ আমি কি পৰিসীমা বুলি ক'ব পাৰোঁ মানে বা ইয়াৰ দূৰত্বটো বুলি আমি ক'ব পাৰোঁ সম্পূৰ্ণ দূৰত্ব কিমান আছে ইয়াৰ পৰা এই গোটেই দিশটো বা এই জোখটোক আমি কি বুলি ক'ম পৰিধি বুলি ক'ম এটা এই পৰিধিক যদি আমি ব্যাসেৰে হৰণ কৰোঁ তেতিয়াহ'লে পৰিধিক যদি ব্যাসেৰে হৰণ কৰোঁ তেতিয়াহ'লে এই মানটো সদায় কি হয় 22/7 হয় যিকোনো বৃত্তৰ ডাঙৰ বৃত্ত লওক আপুনি সৰু বৃত্ত লওক যেনেকুৱা ধৰণৰে বৃত্ত নলওক কিয় তাৰ পৰিধিটোক যদি ব্যাসেৰে হৰণ কৰে তেতিয়াহ'লে সেই মানটো সদায় 7/22 সমান হয় বা এই মানটোক আমি হৰণ কৰিলে 3.14 পাওঁ প্ৰায় 3.14 পাওঁ এই মানটো সদায় ধ্ৰুৱক কনষ্টেণ্ট তাৰমানে এইটো প্ৰত্যেক ক্ষেত্ৰতে প্ৰত্যেক বৃত্ততে পৰিধিক ব্যাসেৰে হৰণ কৰিলে সদায় আমি এইটোৱে পাম গতিকে এই মানটো ধ্ৰুৱক যেতিয়া ইয়াক আমি পাই আখৰেৰে বুজাওঁ পাই মানে হৈছে 22/7 বা আমি এনেকৈ ক'ব পাৰোঁ পৰিধি হৰণ ব্যাস আৰু ইয়াৰ মানটো সদায় এইটো 22/7 বা 3.14 যেহেতু ব্যাসটো ব্যাসাৰ্ধৰ দুগুণ গতিকে পৰিধিটো আমি 2πr লিখিব পাৰোঁ ইয়াত 2rটো চাওকচোন 2r মানে কি 2rটো হৈছে ব্যাসাৰ্ধক 2ৰে পূৰণ কৰিলে আমাৰ কি হ'ব ব্যাসাৰ্ধৰ দুগুণ হ'ব আৰু তাৰ লগত পাইটো পূৰণ কৰিলে পৰিধি পাম বা আপুনি ইয়াত চাব পাৰে এই ব্যাসৰ ঠাইত মই যদি টুৱাইছ r লিখোঁ কাৰণ ব্যাসাৰ্ধৰ দুগুণ rটো হৈছে ব্যাসাৰ্ধ ইয়াক যদি 2ৰে পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব ব্যাস হ'ব গতিকে ব্যাসটো টুৱাইছ r এতিয়া পৰিধিৰ মান উলিয়ালে পাই আৰু টুৱাইছ r পূৰণ হ'ব তেতিয়া এই দুটা পূৰণ হ'লে 2πr হ'ব গতিকে পৰিধি সমান 2πr বুলি আমি ক'ব পাৰোঁ এতিয়া এটা বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডক জিয়া বোলে অৰ্থাৎ এইটো চাওক যিকোনো দুটা বিন্দু বৃত্তৰ ইয়াত AB C আৰু D বিন্দু সংযোগ কৰিলোঁ এনেকৈ পালোঁ P আৰু Q বিন্দু সংযোগ কৰিলোঁ এনেকৈ পালোঁ D' আৰু O বিন্দু সংযোগ কৰিলোঁ এনেকৈ পালোঁ M আৰু N সংযোগ কৰিলোঁ এনেকৈ পালোঁ তো এই ৰেখাকেইডালক আমি জিয়া বুলি ক'ম যিকোনো দুডাল বিন্দু যদি আমি সংযোগ কৰি দিওঁ তেতিয়াহ'লে আমি তাক জিয়া বুলি কওঁ মন কৰিব যে এটা বৃত্তৰ অসংখ্য জিয়া থাকিব পাৰে কাৰণ ইয়াত আপুনি এনেকৈও টানিব পাৰে এনেকৈ টানিব পাৰে বা এনেকৈও আমি ল'ব পাৰোঁ গতিকে অসংখ্য জিয়া আমি টানিব পাৰোঁ আৰু এটা কথা আপোনালোকে মন কৰিব খুব গুৰুত্বপূৰ্ণ কথা সেইটো হৈছে কি যে এনেকৈ যদি আপোনালোকে টানি গৈ থাকে তেতিয়াহ'লে মন কৰিব যে এই কেন্দ্ৰৰ মাজেৰে যোনডাল জিয়া যাব সেইডালেই হ'ব বৃহত্তম মানে আটাইতকৈ দীঘল এইডালেই হ'ব আৰু সেইডালকে আমি ব্যাস বুলি ক'ম PQ ব্যাস অৰ্থাৎ আমি এনেকৈ ক'ব পাৰোঁ যে আটাইতকৈ দীঘল জিয়াডাল বৃত্ত এটাৰ আটাইতকৈ দীঘল জিয়াডালেই হৈছে ব্যাস বুলি আমি ক'ব পাৰোঁ বুজি পাইছেনে যে ব্যাসেই হৈছে এটা বৃত্তৰ দীৰ্ঘতম জিয়া ইয়াত এনেকৈ লিখি থোৱা আছে চ' আই হোপ এইটো বুজি পাইছে নিশ্চয় তো আমি আজি জিঅ'মেট্ৰি পাৰ্টটো সম্পূৰ্ণ চিলেবাছ কভাৰ কৰিলোঁ ইয়াৰ পিছত মেনচুৰেশ্যনটো আমাৰ অসমত কি বুলি ক'ব এইটো পৰিমিতি বুলি ক'ব গতিকে পৰিমিতিটো আমি আকৌ পিছৰ ভিডিঅ'ত আলোচনা কৰিম গতিকে এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে কমেণ্টত জনাব কি পালে কেনেকুৱা পালে আৰু যদি ভাল হৈছে তেতিয়াহ'লে কমেণ্টত জনাব মই পুনৰ